সো গাইস কি খবৰ আশা কৰো সকলো ভালে আছে বৰ্তমান আমিও ভালে আছো গাইস আপোনালোকে গম পায় নিহাৰ মোৰ মাজত মানে অলপমান কাজিয়া হৈছিল কিছুমান ভুল বুজাবুজি বুলিয়ে ক'ব লাগিব আৰু আপোনালোকৰ মাজৰ বহুতে আমাক কৈছে ভালকে বুজাইছে যে দুইজনৰ মাজত যিবোৰ প্ৰবলেম হৈছে প্ৰবলেমবোৰ সলভ কৰি লোৱা মানে কাজিয়া আছে যে এনেকৈ কৰি নাথাকিবা পিছলৈ আৰু ডাঙৰ প্ৰবলেম হৈ যাবগে আপোনালোকে বহুতে বুজাইছে সো থ্যাংক ইউ সো মাচ এনেকৈ আপোনালোকে আমাক বুজাই যাব আমাৰ কিবা যদি ভুল হয় বাকি নিহাই মোক যিজনী ছোৱালীৰ লগত সন্দেহ কৰিছে ন একচুৱেলি একদম মিছাকে আৰু মই বিয়া পাতিলো ন নিহাই বিয়া পাতিলো আকৌ মই জানো কাৰোবাক ভাল পাম কিন্তু হাঁহি উঠাৰ নিচিনা বাকী একো নাই ছোৱালী মানুহবোৰ কেনেকৈ অকণমান কাৰোবাৰ লগত যি কথা পতা দেখা পায় ঘপককে মানে সন্দেহ কৰি লৈ লয় বাৰু এইটো সন্দেহ কৰিব বাৰু বিয়া পাতিলো যিহেতু বাকী মোৰ গাতো ভুল নাই বহুতে মোক বেয়া বেয়াকে কমেণ্ট কৰিছে একো নাই বাৰু কৰক বাকী মই ফ্ৰেণ্ড হিচাপতে কথা পাতিছিলো সেইটোৱে আজি ভাবিছো সেই যিজনী ছোৱালীৰ লগত কথা পাতিছো তাইক মই নিহাক কওঁ যে তুমি নিজে কথা পাতি লৈ লোৱা ন কোন হয় মোৰ কি গম পাই যাব বাকী কিন্তু তাই কথা চথা নাপাতে ভাবিছো আজি মানে ক্লিয়াৰ কৰি দিওঁ মই নিজে ফোনটো লগাওঁ আৰু আপোনালোকেও চাই দিব ভিডিঅ'টো শেষলৈকে ক্লিয়াৰ কৰি দিম আজিৰ পৰা গোটেইবোৰ জেং মানে সমাপ্ত কৰি দিম আৰু এইবোৰ ফ্ৰেণ্ড চেণ্ডে নাৰাখো মানে য'ত ফ্ৰেণ্ডৰ কাৰণে যে আমাৰ সংসাৰখন ভাঙি যাবলৈ ধৰে ন দেন ফ্ৰেণ্ড চেণ্ডবোৰ নালাগে সেনেকুৱা বাকী নিহাই একচুৱেলি ভুল বুজিছে বাকী উপায় নাই আৰু অলপমান মিলাই কৰি চলিব লাগিব তো এতিয়া ছোৱালীজনীলৈ ফোন কৰিম তাৰপিছত তাইৰ সন্মুখত কোন হয় কি কথা নিজে পাতি কৰি লৈ ল'ব আৰু কৈছে এইফালে আছে নিহা এইটো মিছাতে বহুত বেছি সন্দেহ কৰি কাজিয়া চাজিয়াটো হ'লে বাৰু একো নাই তো এনেকৈ কাজিয়া থাকিলে আমাৰ প্ৰব্লেম হ'ব ভাবিছোঁ আগত তাইক কওঁ যে ৰিচাৰ লগত কথা পাতিলে কোন হয়নো নিজে জানিলেও তাই নিজে মানে কথা চথা নাপাতে মইতো ফ্ৰেণ্ড বুলিয়ে কওঁ তাৰপিছত তাই এনেই মিছাতে সন্দেহ কৰি থাকে তো ভাবিছোঁ আজি এনেকৈ থাকিলে নহ'ব তাইক ডাইৰেক্ট ফেচ টু ফেচ ক্লিয়াৰ কৰি দিওঁ মানে ফোন লগাই তাইৰ সন্মুখত মই নিজে কথা পেলাই দিওঁ তুমি পাতি কৰি লৈ লোৱা ফোন হয় নিজে চাই লোৱা মই ফোনটো লগাই দি আছোঁ নিজে পাতি লোৱা কোন আৰু আজি পৰা যেতিয়া সন্দেহ চন্দেহ কৰি নাথাকিবা হেল্ল' ৰিচানে আপোনাৰ চুলি সৰাৰ প্ৰব্লেম হৈছে নেকি মানে হেয়াৰ ফল বেছিকৈ হ'বলৈ ধৰিছে নেকি বা ডেন্ড্ৰফ যিটো আমি উফি বুলি কওঁ এইবোৰ যদি আপোনাৰ সমস্যা হৈ আছে তেনেহ'লে আপোনালোকে ইউজ কৰিব পাৰে নেচাৰ চিয়ৰ জং চেম্পু এইটো চেম্পু ইউজ কৰিলে আপোনাৰ চুলিৰ লগত যিবোৰ সমস্যা আছে চুলি সৰা বা উফি বা মাথাৰ ছালৰ লগত যিবোৰ সমস্যা আছে গোটেইবোৰ সমস্যা আপোনাৰ সমাধান হৈ যাব তো গাইছ মোৰ মানে প্ৰব্লেম হৈ আছিলে চুলি বেছিকৈ সৰিবলৈ ধৰিছিলে উফি চুফিবোৰ হৈ আছিলে যাৰ বাবে মই এইটো অৰ্ডাৰ দিছিলোঁ নেচাৰ চিয়ৰ জং চেম্পুটো আৰু এইটো মই বহুত দিনৰ আগৰ পৰা ইউজ কৰিছোঁ আৰু মোৰ এতিয়া গোটেইবোৰ সমস্যা সমাধান হৈ গ'ল সেইটো কাৰণে আপোনালোকক মই ছাজেষ্ট কৰিছোঁ এটা ভাল প্ৰডাক্ট হয় আৰু এইটো কোনো কেমিকেল চেমিকেল নাই পুৰা নেচাৰেল বস্তু দি বনাইছে মানুহ এজনৰ বা মানুহ এগৰাকীৰ সৌন্দৰ্য নিৰ্ভৰ কৰে চুলিখিনিৰ ওপৰতো আপুনি চুলিখিনি যিমান ধুনীয়াকৈ ৰাখিব সিমানে আপোনাৰ সৌন্দৰ্য দুগুণে বৃদ্ধি পাব সেইটো কাৰণে আপোনালোকে যি চেম্পু ইউজ কৰা বাদ দিয়ক এই বাহিৰৰ যিবোৰ চেম্পু আছে ন খুব কেমিকেল চেমিকেল থাকে যাৰ বাবে চুলিবোৰ ভাল হ'বলৈ থাকি আৰু বেয়া হৈ যায় চুলি তুলি ফাটি যায় বা আপোনাৰ উফি চুফি আকৌ বেছিকৈ হ'বলৈ ধৰে বা হেয়াৰ গ্ৰথ কমি যায় কিন্তু এইটো ইউজ কৰিলে আপোনাৰ চুলিখিনি পুৰা শ্বাইনিং কৰিব লগতে আপোনাৰ উফি চুফিটো আপুনি নোহোৱাই কৰি দিব চুলিবোৰটো আকৌ নতুনকৈ গজিবলৈ আৰম্ভ কৰিব আৰু এটা ধুনীয়া শ্বাইন কৰি থাকিব যাৰ বাবে আপোনাৰ মানে নিজকে ভাল লাগি থাকিব আৰু হেয়াৰ গ্ৰথ পুৰা ধুনীয়াকৈ হৈ যায় মানে সেইটো কাৰণে যিটো চেম্পু ইউজ কৰক আৰু ইয়াতে নেচাৰেল বস্তু দি বনোৱা আছে আপোনাক মই কৈছোঁ এল'ভেৰা আছে তাৰপিছত আপোনাৰ আছে আমলা আছে ফ্ৰুইট আছে তাৰপিছত বাহিন্দা আছে তাৰপিছত চিল্কা আছে তাৰপিছত চিকাকা আছে গোটেইবোৰ নেচাৰেল বস্তু য'ত আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজনে নাই আৰু এইটো ISO চাৰ্টিফাইড হয় লগতে GMP চাৰ্টিফাইড হয় তো এইটো টেনশ্যন ল'বলৈ প্ৰয়োজন নাই তো এনেকৈ ধুনীয়াকৈ ইউজ কৰিব পাৰে যিমান ডেইলি ইউজ কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ আৰু চুলিখিনি আপোনাৰ সমস্যাবোৰ চুলিৰ লগত যিবোৰ সমস্যা গোটেইবোৰ সমস্যা আপোনাৰ সমাধান হৈ যাব আৰু এইটো প্ৰাইচ বেছি নহয় 390 হয় আৰু এতিয়া আপোনালোকে অৰ্ডাৰ দি দিয়ক ডেছক্ৰিপশ্যনতে এমেজন ফ্লিপকাৰ্ট সকলোৰে লিংক দি আছে তাতো ৱেবছাইটৰো লিংক দি আছে আপোনালোকে এটা ভাল ডিছকাউণ্ট পাই যাব এইটো কৈছে আয়ুৰ্বেদিক প্ৰডাক্ট হয় কোনো টেনশ্যন লোৱাৰ প্ৰয়োজন নাই আৰু এইটো ছালফেট ফ্ৰী হয় পেৰাবিন ফ্ৰী হয় পুৰা নেচাৰেল বস্তু দি বনাইছে অলপ দিনৰ আগত মই জং তেলটোৰ কথা কৈছিলোঁ যিটো তেল ইউজ কৰিলে চুলিৰ প্ৰব্লেমবোৰ মানে ঠিক হয় আৰু তো সেইটো তেল ইউজ কৰিব পাৰে সেইটো তেল ইউজ কৰাৰ পিছত আপোনালোকে এইটো চেম্পু দি ধুনীয়াকৈ ৱাছ কৰি লৈ ল'ব পাৰে ধুনীয়াকৈ মানে মই দেখাই দিম আৰু কেনেকৈ ইউজ কৰিব তো গাইছ আপোনালোকে জল্দি আপোনালোকে এইটো অৰ্ডাৰ দি দিয়ক কোনো টেনশ্যন ল'ব নালাগে কেমিকেল চেমিকেল নাই আপোনাৰ চুলিখিনি আৰু সৌন্দৰ্য খালী কৰি তুলিব চুলিখিনি হেয়াৰ গ্ৰথ কৰিব লগতে চুলি আকৌ নতুনকৈ গজিবলৈ আৰম্ভ কৰিব গাইছ যেতিয়া মই আপোনালোকে ইউজ কৰি দেখাই দি আছোঁ এইফালে এটা মগত এনেকৈ পানী চানী লৈ ল'ব তাৰপিছত ইয়াতে আপোনাৰ জোখৰ এনেকৈ অলপ চেম্পু দি লৈ ল'ব এনেকৈ মিলাব ধুনীয়াকৈ মিলাই কৰি লৈ ল'ব মানে যিমানটো জোখৰ দিয়ে আৰু ধুনীয়াকৈ এনেকৈ মিলাই কৰি লৈ তাৰপিছত চুলিত ইউজ কৰিব লাগিব ধুনীয়াকৈ চুলিখিনি মাছাজ দিব লাগিব আৰু এইটো বেছি নেফেলাই মানে সেইটো কাৰণে বহুত বেছি ভাল এই বজাৰৰ যিবোৰ চেম্পু আছে ন খুব ফেনাই মানে য'ত ছালফেট থাকে ছালফেট কেমিকেল চেমিকেল থাকে ন চব খুব ফেনাই মানে ভাল নহয় এইটো ইমান নেফেনায়ো তো
তো গাইছ আপোনালোকে এইটো শ্যাম্পু ইউজ কৰক আৰু আপোনাৰ চুলিৰ লগত যিবোৰ সমস্যা আছে ধৰক ড্ৰেণ্ডক মানে উফি বা চুলি সৰা গোটেইবোৰ আপোনাৰ সমস্যাৰ সমাধান হৈ যাব। তো গাইছ একদম ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ গুৰিলৈকে মাছাজ দিব আৰু উফি চুফিবোৰ নাইকিয়াটো হ'ব। তো গাইছ এতিয়া আপোনালোকে অৰ্ডাৰ দি দিয়ক আৰু এইটো মেন ওমেন সকলোৱে ইউজ কৰিব পাৰে, মতা মাইকী সকলোৱে ইউজ কৰিব পাৰে। এনেকৈ চুলিখিনি ৱাছ কৰি ল'লোঁ। তো এতিয়া আপোনালোকে এইটো নেচাৰেল জং চেম্পুটো অৰ্ডাৰ দি দিয়ক। লিংক ডেছক্ৰিপশ্যনতে পাই যাব, এমেজন ফ্লিপকাৰ্ট বা তাহাঁতৰ ৱেবছাইটো আছে, অৰ্ডাৰ দি দিয়ক আৰু ভাল এটা প্ৰাইজত পাই যাব, মানে ডিছকাউণ্ট পাই যাব। তো এতিয়া জল্দি আপোনালোকে অৰ্ডাৰ দিয়ক আৰু দেখা পাইছে চুলিখিনি কিমান ধুনীয়াকৈ চাইন কৰে। তুমি তোমাৰ দুদুমণি কোন হয়নো? ফ্ৰেণ্ড হয় মোৰ। ইমান কিয় ফোন কৰি থাকা? এনে ফ্ৰেণ্ড হিচাপে কথা পাতো আৰু। তুমি নাজানা নেকি বিয়া চিয়া পাতিলে বুলি? আজিৰ পৰা ইমান ফোন চোন কৰি নাথাকিবা। ঠিক আছে বাৰু, আৰু নকৰো। গাইছা এইফালে শুনা পালে ফ্ৰেইন হয়, এই ফ্ৰেইন বুলি কৈ আছে। তুমি এনেই মিছাতে কিয় সন্দেহ কৰি থাকা? মইনো ক'ত সন্দেহ কৰিছিলো? কিয় সন্দেহ কৰা নাছিলা তুমি? তো গাইছ গম পালে ফ্ৰেইন হয়। তো মই আজি একদম তাইক ব্লগ শ্লগ মাৰি দিম, এখন মই অকণ পিছত ব্লগ শ্লগ মাৰি দিম আৰু আজি কথা চথা নাপাতো, গম পাইছা নাই? আৰু এনেই জেং চেং কৰি নাথাকিব। তুমিহে নকৰিবা, তুমিহে মাৰি চাৰি কৈ থাকা। মাৰি যে আছিলা আৰু দিম সিহঁত যে মাৰি আছিলা। গাইছ গম পালে ফ্ৰেইন হয়। তো এতিয়া মই তাইক ব্লগ শ্লগ মাৰি দিম আৰু কথা চথা নাপাতো একদম, নহ'লে এইবোৰ জেং মানে বেনে বাঢ়ি গৈ থাকিব, এনেই মিছাতে সন্দেহ কৰি থাকে। মানে আপোনালোকে দেখা পালেই বাৰু ফ্ৰেণ্ড বুলি কৈছে। মই মানে এনেই মানুহক সন্দেহ কৰি আছিলো। সেইটো মানে সন্দেহ কৰিবলগীয়া কথাই, কাৰণ যেনেকৈ কথা চথা পাতি থাকে মই ভাবিছিলো কিয় মানে বেলেগ ভাল পায় বুলি ভাবিছিলো, কিন্তু নহয় ফ্ৰেণ্ডে আজি কথা পতাই দিলে যেতিয়া মোৰ মানে সন্দেহ মৰিলে আৰু আজিৰ পৰা নকওঁ এনেকুৱা সন্দেহ থাকে। এনেকৈ সন্দেহটো মানে মোলৈ আহিয়ে যায়, যেনেকৈ মনে মনে কথা চথা পাতি থাকে। মোক সন্মুখতে ব্লক কৰি দিলে, ডিলেট কৰি দিলে, মানে কথা চথা নাপাতে আৰু। আজিৰ পৰা মানে আমাৰ মাজতো ইমান দিন এনেকুৱা হৈ আছিলে, এতিয়া মানে আমি ভালেই ভাল হ'লো আমি। আপোনালোকে মানে বহুত বেয়াকৈ ক'লে, চবে বেয়াই পাব বাৰু, মইতো বেয়া পাই আছিলো, এনেকৈ নহয়। আপোনালোকেও বহুতে বেয়া পাইছে, একো নাই। মানে ভুল বুজাবুজি হ'ল আমাৰ মাজত, এতিয়া মানে ভাল হৈ গ'ল। আমি এতিয়া মানে ভাল হ'লো আৰু এতিয়া মানে ভাল। ছোৱালীজনীও কথা চথা পতাই দিলে, এতিয়া মানে একো মনৰ সন্দেহ চন্দেহ নাই আৰু ভাল হ'লো কৰিলো। মাহঁতকো কৈ দিলো আৰু ভাল হ'লো বুলি। সেয়া এনেকে কথা চথা পাতি থাকিলেতো মনটো বেয়া লাগে ফোনত। মানে ছোৱালীজনীকো কৈ দিলো বোলো আজিৰ পৰা ফোন চোন নকৰিবা। তাই কৈছে হ'ব এতিয়া নকওঁ, মই বোলো নকৰিবা, তাই নকওঁ বুলি কৈছে। আৰু মানে আমিও এতিয়া ভাল হ'লো বাৰু, এনেকুৱা হেৰি নাই আৰু। আপোনালোকে বেয়া নাপাব। গাইছ আপোনালোকে ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে থেংক ইউ ছ' মাছ। আৰু আপোনালোকে এইটো অৰ্ডাৰ দি দিয়ক, নেচাৰেল জং চেম্পুটো, আৰু লিংক ডেছক্ৰিপশ্যনতে পাই যাব, এমেজন ফ্লিপকাৰ্ট সকলোতে পাই যাব আৰু ভাল এটা এমাউণ্টত পাই যাব, মানে ডিছকাউণ্টত পাই যাব। আৰু তাই গম পাই মিছাতে সন্দেহ কৰি আছিলে এনেই, আৰু আজি চব ক্লিয়াৰ কৰি দিলোঁ আৰু তাইক পুৰা ব্লগ শ্লগ মাৰি দিলোঁ যে নাপাতো, নহ'লে এনেই জেংহে হৈ থাকিব ন, চ' প্ৰব্লেমহে হ'বগৈ। ব্লগ শ্লগ মাৰিলোঁ আৰু কথা চথা পতাৰ চিষ্টেম নাই, কি ক'ব আৰু।